কাৰ্বি আংলঙৰ জ্যেষ্ঠ সাংবাদিক ৰাজু কাঠাৰলৈ AIRA ৰিপৰ্টাৰ এৱাৰ্ডছ 2026 কাৰ্বি আংলঙৰ জ্যেষ্ঠ সাংবাদিক ৰাজু কাঠাৰলৈ AIRA ৰিপৰ্টাৰ্ছ এৱাৰ্ড 2026 অল ইণ্ডিয়া ৰিপৰ্টাৰ্ছ এছ'চিয়েশ্যনৰ অসম প্ৰদেশ কমিটিয়ে প্ৰদান কৰে এই বঁটা দিছপুৰ PWD কনভেনশ্যনত অনুষ্ঠিত হোৱা AIRA অসম ৰাজ্যিক কমিটিৰ দুদিনীয়া বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত কাৰ্বি আংলঙৰ জ্যেষ্ঠ সাংবাদিক ৰাজু কাঠাৰক প্ৰদান কৰা হয় এই সন্মান সভাত উপস্থিত থাকে অল ইণ্ডিয়ান ৰিপৰ্টাৰ্ছ এছ'চিয়েশ্যনৰ ৰাষ্ট্ৰীয় সভাপতি ডক্টৰ মহম্মদ তাৰিক জাকিৰ প্ৰথম খবৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ দৈনন্দিন বাৰ্তাৰ সম্পাদক তথা স্বত্বাধিকাৰী শংকৰ গোহাঁই BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰী প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰীসহ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি সপ্তম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়ৰ পৰা কাকত আলোচনী শিশু শিতানত কবিতা গল্প ৰচনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰিচিত লাভ কৰা ৰাজু কাঠাৰে 2001 বৰ্ষৰ পৰা সংবাদ জগতৰ সৈতে জড়িত হৈ পৰে 26 বছৰে কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ পৰা সাংবাদিকতা অব্যাহত ৰখা কাঠাৰে স্থানীয় আৰু ৰাজ্যিক বাতৰি কাকতৰ সেৱা আগবঢ়াই অহাৰ লগতে পৰৱৰ্তী সময়ত নিউজ লাইভ নৰ্থ ইষ্ট লাইভ নিউজ লাইভ বাংলা টাইম 8 নিয়মীয়া বাৰ্তা দৈনিক অগ্ৰদূত দৈনিক যুগশংখ দৈনিক অবিচাৰ ডি আৰ্লেং ডেইলি কাট নিউজৰ সৈতে জড়িত হৈ পৰে ইতিমধ্যে কাঠাৰক বকলিয়াঘাট শাখা সাহিত্য সভাই শিল্পী সম্বৰ্ধনা জনোৱাৰ লগতে অসম সাহিত্য সভাৰ ৱাথাত লাংছ বিশেষ অধিৱেশনত নবীন শিল্পী হিচাপে সম্বৰ্ধনা জনোৱা হয় ইপিনে 2005 বৰ্ষত দিছপুৰ প্ৰেছ ক্লাবে ক্লাবৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত শ্ৰেষ্ঠ সাংবাদিক হিচাপে কাঠাৰক সম্বৰ্ধনা জনায় 2025 বৰ্ষত সম্প্ৰতিৰ মুক্ত মঞ্চ অসমে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সম্প্ৰতিৰ বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা 2025 সন্মান প্ৰদান কৰে আৰু শেহতীয়াকৈ অল ইণ্ডিয়া ৰিপৰ্টাৰ্ছ এছ'চিয়েশ্যনৰ অসম প্ৰদেশ কমিটিয়ে AIRA ৰিপৰ্টাৰ্ছ এৱাৰ্ড 2026 সন্মান প্ৰদান কৰে কাছাৰ আছাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বটো আছে সম্প্ৰতি কাছাৰত ব্যস্ত আছে সাংবাদিকতাৰ লগতে স্বৰচিত কবিতা আৰু গল্প সংকলনৰ কামত কাৰ্বি আংলঙৰ পৰা বকলিয়াঘাটৰ পৰা জয়দীপ দাসৰ ৰিপৰ্ট নিভাস অসম লাইভ বঁটা ল'বলৈ অনুৰোধ জনাইছোঁ তেখেত নিউজ লাইভৰ সংবাদকৰ্মী কাৰ্বি আংলঙৰ ৰাজু কাঠাৰ সভাপতি মহম্মদ তাৰেক জাকি এখন জাতিৰ স্বাভিমান ফুলাম গামোচা এটা জাপি আৰু এটা মমেণ্টো অসমৰ পৰিচয় বহন কৰা মমেণ্টো লগে লগে মই